দৰিদ্ৰ ব্ৰাহ্মণ সিংহদ্বাৰত আপোনাৰ দৰ্শন প্ৰাপ্তি। এজন ব্ৰাহ্মণ দৰ্শন প্ৰাপ্তি যোৱা দ্বাৰপাল সসন্মানে লৈ আনা ব্ৰাহ্মণক মোৰ কাষলৈ। যদুপতি, দেখাত দৰিদ্ৰ ব্ৰাহ্মণ যেন হয় অনুমান। পৰিধান কৰিছে তেওঁ মলিয়ন বস্ত্ৰ। বাটুলৰ দৰে কৈছে হেনো আপোনাৰ পৰম মিত্ৰ। মোৰ পৰম মিত্ৰ কোন তেওঁ? ললানে তেওঁৰ পৰিচয়? তেওঁৰ নাম কোৱা দ্বাৰপাল, তেওঁৰ নাম কি? তেওঁৰ নাম সুদামা। হয় যদুপতি, নাম তেওঁৰ সুদামা। সুদামা, সুদামা মোৰ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে। যোৱা দ্বাৰপাল ব্ৰাহ্মণক অপেক্ষা কৰিব লগোৱাগৈ মই নিজে গৈ বিধিমতে সন্মান যাচি আদৰি আনিম তেওঁ। যোৱা দ্বাৰপাল পলম নকৰিবা। ভাল যদুপতি। প্ৰিয়ে বাদ্য অৰ্থ ধূপ দীপ সাজু কৰা সকলো সম্ভাৱ বন্ধু মোৰ সুদামাৰ স্বাগতমৰ বাবে। প্ৰিয়ে বন্ধুৰ শুশ্ৰূষাত যাতে কোনো শ্ৰুতি নপৰে তাৰ সতৰ্ক দৃষ্টি ৰাখিবা। আপুনি চিন্তা নকৰিব, আপোনাৰ পৰম মিত্ৰ শুশ্ৰূষাৰ ভাৰ মই নিজেই কৰিম বহন। আপোনাৰ পৰম মিত্ৰৰ সাক্ষাতৰ বাসনা আজি মোৰো পূৰ্ণ হ'ব। যোৱা প্ৰিয়ে পলম নকৰিবা। যদুপতি কৃষ্ণ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে। যদুপতি কৃষ্ণ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে। সুদামা, সুদামা, সুদামা। দেখি বিপ্ৰ বিস্ময় মানিলা প্ৰাণ সখা শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ। কি ভাবিছ? যদি তেওঁ তোক সন্মান দিবলৈ লাজ পায়, কি ভাবিছ? ঘূৰিছা নিষ্ঠানলৈ ঘূৰিছা। সুদামা, কৃষ্ণ সুদামা, কৃষ্ণ সুদামা। কৃষ্ণ সুদামা, সুদামা সখা মোৰ। কৃষ্ণ মোৰ সখা। সুদামা, কৃষ্ণ সুদামা কৃষ্ণ সখা। দুখা দেখা গতি লম্ব সিদ্ধি হৰি আনন্দেলো তোক গৰি দেখা দেখা কৃষ্ণ মাই
কৃষ্ণ মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা তুমি যে আহাত পলম কৰিছিলা সখা পলম তুমি কৰিলা সখা বহুত পলম কৰিলা কৃষ্ণ অত বৰ্ষৰ পাছত মোৰলৈ মনত পৰিল তোমাৰ মই তোমাক কথাটো পাহৰা নাছিলো তেন্তে অহা নাছিলা কিয় ইমান দিনে মই বুজিলো মই সকলো বুজিলো তুমি ভাবিছা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম ঠিকেই সন্দেহ কৰিছা চমৎকাৰ বিচাৰ তোমাৰ মোৰ বন্ধুত্ব তুমি আজিও নিচিনিলা তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই সিংহদ্বাৰৰ পৰা উভতি যাবলৈ দিম শান্ত হোৱা কৃষ্ণ শান্ত হোৱা মোৰ ভুল হ'ল মোক ক্ষমা কৰা অখা মোক ক্ষমা খুজি লজ্জিত নকৰিবা ব'লা সখা আমি কাৰেঙলৈ যাওঁ নাই মই এই স্থানৰ পৰাই ঘূৰি যাম তোমাক সাক্ষাৎ পালোঁ যেতিয়া মই আনন্দ হ'লোঁ তোমাৰ সাক্ষাৎ পোৱা অভিলাষ আছিল সেয়েহে মোক বিদায় দিয়া মই তোমাক আৰু কষ্ট নিদিওঁ মোক বিদায় দিয়া সখা তোমাৰ কথা বুজা নাই সখা তোমাৰ কাৰেঙত যদি ভৰি দিওঁ তোমাৰ মান হানি হ'ব আৰু তোমাৰ মান হানি হ'লে মই কেনেকৈ সহ্য কৰিম সেয়েহে মোক বিদায় দিয়া সখা তুমি কিন্তু পূৰ্বৰ দৰেই সৰল হৈ আছা তোমাৰ আগমনত মোৰ মান হানি হ'ব কিয় তোমাৰ আগমনত মোৰ মান বাঢ়িল শতগুণে তুমি তোমাৰ পদধূলি পাই দ্বাৰকাৰ প্ৰত্যেক ধূলিকণা আনন্দত হৈছে আত্মহাৰা তুমি কেনেকৈ ভাবিব পাৰিলা তোমাক মই উভতি যাবলৈ দিম কিন্তু কোনো কিন্তু নাই সখা তোমাৰ মই কোনো কথাই শুনিবলৈ নোখোজো ব'লা সখা আমি কাৰেঙলৈ যাওঁ তোমাৰ স্বাগতমৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা ব'লা সখা ব'লা বন্ধু আহিছে নালাগে সখা নালাগে সখা নালাগে সখা নালাগে কৃষ্ণ চৰণ
নালাগে কৃষ্ণ নালাগে লগা নালাগে কৃষ্ণ নালাগে নালাগে পুজিল নালাগে প্রাণ নালাগে কৃষ্ণ নালাগে নালাগে কৃষ্ণ নালাগে বড় তামুল দিয়া কৃষ্ণ হাতরে খোকা সামরে নালাগে বিঞ্চন্ত বিপ্রক হইব মাধ বড় প্রিয়া ngথে বেথে নালাগে বিপ্র আদরি গানিলা বখাইলা হিংসা খনে দেখা দেখা হবে কৃষ্ণ নালাগে মনে নালাগে কৃষ্ণ নালাগে নিটলিলা নারায়ণ নালাগে কৃষ্ণ নালাগে নালাগে কৃষ্ণ পথৰ কন্তকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখন চৰণ নালাগে বৰ কষ্ট পাইছা চাগে তুমি বাৰু এটা কথা কোৱাচোন সখা তুমি গৃহৰ পৰা আহোঁতে নিশ্চয় মোলৈ কিবা সুস্বাদু দ্ৰব্য আনিছিলা মই একোৱে অনা নাই সখা মই একো অনা নাই দিয়া সখা অযথা নকৰি পলম মই একো অনা নাই সখা মই তোমালৈ একোৱে অনা নাই সখা মোৰ স্বভাৱ যদিহে তুমি নাজানা তেন্তে কওঁ শুনা অতি অলপ বস্তু ভক্তজনে মহাস্নেহে কৰে অৰ্পণ সেই বস্তু হয় অসংখ্যাত অভকতে যদি নানা বস্তু দিয়ে তাত নাই মোৰ অকণো আগ্ৰহ সেয়েহে সখা অযথা নকৰি পলম দিয়া তুমি ফঞ্জু মই পেট ভৰি তুষ্ট হওক সমস্ত চৰাচৰ মই তোমালৈ একোৱে অনা নাই সখা মই তোমালৈ একোৱে অনা নাই সখা চোৱাচোন তুমি নুখুলিবা সখা নুখুলিবা তোমাৰ যোগ্য উপহাৰ নাই তা নুখুলিবা কৃষ্ণ নুখুলিবা নুখুলিবা কৃষ্ণ নুখুলিবা নুখুলিবা কৃষ্ণ নুখুলিবা নুখুলিবা কৃষ্ণ নুখুলিবা নুখুলিবা কৃষ্ণ তোমাৰ তাৰ যোগ্য উপহাৰ নাই মেলিনন্দ আথে বেথে তিনি লোকৰ নাথে সপৰিছা সন্তকে স্থিৰে অতি পুলুক বান্ধিয়ানন্ত সগলি চিৰা মুঠি এইকাৰণে তুমি এই দ্ৰব্য দিবলৈ অংকুশ কৰিছিলা সখা সখা কেমুঠিমান চাউল মই তোমাক কেনেকৈ প্ৰদান কৰিম সখা তুমি সামান্য বুলি ভাবা এই চাউল মুঠি মোৰ বাবে কিমান আনন্দ হৈ পৰিছে তুমি চাগে তাক অনুমান কৰিব পৰা নাই সখা
প্ৰেম ভাৱেৰে অনাই চাউল মুঠি মোৰ বাবে মহা সদৃশ ৰত্ন ইয়াকেই দিবলৈ তুমি সংকোচ কৰিছিলা আনন্দিত হ'ল আজি দ্বাৰকাৰ পতি বন্ধুৰ পৰাই সৰ্বোত্তম উপহাৰ পায় কি বুলি চিৰি খৰি একমুঠি ধৰি ভুঞ্জিলন্ত আনন্দিত মনে খৰি 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 আৰু এক মুঠি ধৰি খাইবা কখো জন্তে খৰি লক্ষ্মী গাহি ধৰিলা হাতত খৰি 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 হৰি 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 কি কৰে স্বামী আৰু অন্ন ভঞ্জিব নালাগে আপুনি এমুঠি চাউল ভঞ্জিলে ত্ৰিজগত তুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি দিয়ে এইমুঠি যদি ভঞ্জে তেন্তে তেন্তে ময়ো যাব লাগিব বিপ্ৰক সেবিবৰ বাবে সেয়েহে প্ৰভু এইমুঠি তেজি ৰাখক দাসীক আপোনাৰ সেৱা কৰি থাকোঁতাব যুগল চৰণ আপুনি অকলেই সকলো চাউল ভক্ষণ কৰিব আপোনাৰ বন্ধুৱে অনা উপহাৰো আপোনাৰ অৰ্ধাংগিনী হোৱা স্বাৰ্থত মোৰোতো অধিকাৰ আছে গতিকে দিয়ক আমি সকলো ভগ্নী মিলি এই দ্ৰব্য কৰিম ভক্ষণ মুৰাৰী মুৰাৰী মুৰুলী ধাৰী অহা এতিয়া ব'লা আমি খন্তেক বিশ্ৰাম কৰি পুনৰ দুয়ো লগ হৈ অতীতৰ স্মৃতি কৰিম ৰোমহন ব'লা কৃষ্ণ কালিলৈ প্ৰভাততে যাত্ৰা আৰম্ভ কৰিবা তুমি নিজ গৃহলৈ ভাল কৃষ্ণ ব'লা মুৰাৰী 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 ভৱ ভয় হাৰে